Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে আছে। আমি আজি আলোচনা কৰিব লৈছোঁ জইন ষ্টক কোম্পানী একাউণ্টিং ফৰ শ্বেয়াৰ কেপিটেল এই চেপ্টাৰটোৰ টপিক হৈছে ইস্যু অফ শ্বেয়াৰ অংগপত্ৰ বিলীকৰণ। তো অংগপত্ৰ বিলীকৰণ সম্পৰ্কে আমি যোৱা কেইবাৰ ক্লাছতো আলোচনা কৰিছোঁ। এই অংগপত্ৰ বিলীকৰণ আমি দুই দিশৰ পৰা কৰিব পাৰোঁ। অংগপত্ৰ বিলীকৰণ এটা আছে from the point of view of price মূল্যৰ দিশৰ ফালৰ পৰা অংগপত্ৰ বিলীকৰণ এটা হৈছে যে বিলীকৰণ অংগপত্ৰৰ মূল্যৰ দিশৰ পৰা সেইটো হৈছে from the point of view of price অংগপত্ৰৰ মূল্য দিশৰ পৰা আমি বিলি কৰিব পাৰোঁ। আৰু এটা আছে from the point of consideration প্ৰতিদানৰ দিশৰ পৰা এই দুই দিশৰ পৰা আমি অংগপত্ৰ বিলি কৰিব পাৰোঁ। অৰ্থাৎ এটা কোম্পানীয়ে when a company issue shares for raising their capital যেতিয়া এটা কোম্পানীয়ে অংশ মূলধন সংগ্ৰহ কৰাৰ কাৰণে অংগপত্ৰ বিলি কৰে দুই ধৰণে বিলি কৰিব পাৰে। এটা হৈছে অংগপত্ৰ মূল্যৰ দিশৰ পৰা আৰু এটা হৈছে অংগপত্ৰ প্ৰতিদানৰ দিশৰ পৰা এই দুই ধৰণে বিলি কৰিব পাৰে। তো এই যে ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ প্ৰাইচ মূল্যৰ দিশৰ পৰা অংগপত্ৰখিনি তিনি ধৰণে বিলি কৰিব পাৰি। তিনি ধৰণে চাবা এটা আছে ইস্যু অফ শ্বেয়াৰ এট পাৰ ইস্যু অফ শ্বেয়াৰ এট পাৰ এইটো এটা আৰু এটা আছে ইস্যু অফ শ্বেয়াৰ এট প্ৰিমিয়াম আৰু এটা ভাগ আছে ইস্যু অফ শ্বেয়াৰ এট ডিসকাউন্ট এই তিনি দিশ ধৰণে আমি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ প্ৰাইচ অংগপত্ৰ বিলিৰ মূল্যৰ দিশৰ পৰা আমি তিনি ধৰণে বিলি কৰিব পাৰোঁ। এটা হৈছে এট পাৰ সমমূল্য বা সমহাৰত, এট প্ৰিমিয়াম অধিহাৰত, এট ডিসকাউন্ট বাট্টাৰ বা ৰেহাই মূল্য। তো ইয়াৰ পৰা দেখা গৈছে যে when a company issues shares from the point of view of price, the shares may be issued in three categories, in three types: at par, at premium, at discount. তো অংগপত্ৰ বিলীকৰণৰ সমমূল্যত বিলীকৰণ বুলিলে কি বুজা? যেতিয়া এটা কোম্পানী অংগপত্ৰ বজাৰত বিলি কৰে সমমূল্যত বিলি কৰে। তো সমমূল্যত অংগপত্ৰ বিলীকৰণ বুলিলে কি বুজা? What do you mean by issue of share at par? When a company issues its share to the market at face value, at nominal value or at written value লিখিত মূল্যত অভিহিত মূল্যত বা নামিক মূল্যত যেতিয়া অংগপত্ৰ বজাৰত বিলি কৰা হয় তাকে কোৱা হয় এট পাৰ। ফৰ এক্সাম্পল ধৰা হ'ল যে এটা অংগপত্ৰৰ নমিনেল ভ্যালু অৰ্থাৎ অভিহিত মূল্য বা লিখিত মূল্য ফেচ ভ্যালু ইয়াৰ আৰু এটা নাম আমি ক'ব পাৰোঁ ফেচ ভ্যালু অভিহিত মূল্য নামিক মূল্য অভিহিত মূল্য। ধৰা হ'ল এটা অংগপত্ৰৰ অভিহিত মূল্য 10 টকা। কোম্পানীটো যি অংগপত্ৰ বজাৰত বিলি কৰি আছে প্ৰতিটো অংগপত্ৰৰ মূল্য 10 টকা, অভিহিত মূল্য 10 টকা। এতিয়া সেই 10 টকাৰ অংগপত্ৰ যেতিয়া বজাৰত কোম্পানীটোৱে 10 টকাতে বিক্ৰী কৰি আছে তেতিয়া তাক কোৱা হ'ব ইস্যু অফ শ্বেয়াৰ এট পাৰ। 10 টকাৰ অংগপত্ৰ যেতিয়া 10 টকাতে বজাৰত বিলি কৰিব না কমত না বেছি সম পৰিমাণত যেতিয়া বিলি কৰিব that is called issue of share at par. আৰু প্ৰিমিয়াম হৈছে when the company issue share more than its face value যেতিয়া এটা কোম্পানীয়ে অংগপত্ৰ লিখিত মূল্যতকৈ নামিক মূল্যতকৈ অভিহিত মূল্যতকৈ বেছি মূল্যত বিলি কৰিব বজাৰত বিক্ৰী কৰিব
তেতিয়া তাক কোৱা হ'ব সেই যিখিনি টকা বেছি মূল্যত বিলি কৰিলে সেই টকাৰ পৰিমাণটোৱে হ'ব কি অধিহাৰ অধিহাৰত বিলিকৰণ বুলি কোৱা হয় এতিয়া ধৰি লৈছো যে এটা অংগপত্ৰৰ অভিহিত মূল্য 10 টকা কোম্পানীটোৱে বিক্ৰী কৰিছে বজাৰত ইয়াক 12 টকা তেনেহলে দেখা গৈছে যে নমিনেল ভ্যালু বা ফেস ভ্যালু 10 টাকা অথচ ইস্যু প্রাইস কিমান 12 টাকা বিলিকরণ মূল্য 12 টাকা ইয়াত অভিহিত মূল্য কিমান 10 টাকা তেন এই যে 2 টাকা অধিহাৰত বিক্রি করে 2 টাকা বেশি মূল্যত বিক্রি করলে দ্যাট ইজ কল্ড এই 2 টাকা হ'ব প্রিমিয়াম এই 2 টাকা হৈছে কি অধিহাৰ তো এই অধিহাৰটো কোম্পানী কি কামত খটাব পাৰিব অধিহাৰটো কোম্পানী কি কামত খটাব পাৰিব তার কারণে আমি পরবর্তী আমি আলোচনা করিম যে ইউজেস অফ শেয়ার প্রিমিয়াম অ্যামাউন্ট অর্থাৎ শেয়ার প্রিমিয়াম অধিহাৰৰ ধন ব্যৱহাৰ কৰাৰ নিয়ম কি ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো সেইখিনি সম্পৰ্কে আমি পিছত আলোচনা কৰি আছো তো এই হল ইস্যু অফ শেয়ার এট প্রিমিয়াম এতিয়া আহা এট ডিসকাউন্ট when the company issues its share less than its face value nominal value or written value লিখিত মূল্য নামিক মূল্য বা অভিহিত মূল্যতকৈ যেতিয়া কোনো এটা কোম্পানীৰ অংগপত্ৰ কম মূল্যত বিলি কৰে যি পৰিমাণৰ কম মূল্যত বিলি কৰিলে সেই পৰিমাণৰ নামে হৈছে এট ডিসকাউন্ট বা বাৰ্টাৰ বিলিকৰণ বুলি কোৱা ধৰা হল 10 টকাৰ অংগপত্ৰটো বজাৰত বিলি কৰা হল 9 টকা এই যে 1 টকা কমকে বিলি কৰা হল সেই 1 টকাটো হল কোম্পানীটোৰ কাৰণে এটা অংগপত্ৰৰ ৰেহাই বা বাৰ্টাৰ তো বৰ্তমান 2013 চনৰ কোম্পানী আইন মতে কোনো কোম্পানীয়ে অংগপত্ৰ বাৰ্টাত বিলিকৰণ কৰিব নোৱাৰে 1956 1956 চনৰ যেটো কোম্পানী আইন আছিল সেই মতে এটা কোম্পানীৰ তাৰ অংগপত্ৰ বজাৰত ৰেহাই মূল্যত বিলি কৰিব পাৰিছিল কিন্তু বৰ্তমান 2013 চনৰ কোম্পানী আইনত কোৱা হৈছে যে কোনো কোম্পানীয়ে অংগপত্ৰ বজাৰত বিলি কৰিব নোৱাৰে এক্সেপ্ট ফৰফিটেড শেয়াৰ যিবিলাক অংগপত্ৰ বজাৰত কি কৰা হয় বাজেপ্ত কৰা হয় তো বাজেপ্ত কৰা অংগপত্ৰখিনি কি কৰিব পাৰে বাৰ্টাত বিলি কৰিব পাৰে আৰু এক ধৰণৰ শেয়াৰ আছে সুইট ইকুইটি শেয়াৰ কম মূল্যৰ অংগপত্ৰ যিখিনি সমংগপত্ৰ যিখিনি অৰ্থাৎ যিবিলাক অংগপত্ৰ কোম্পানীৰ এমপ্লয়ি বৰ্ডছ অফ ডাইৰেক্টৰ বা কোম্পানীৰ ভিতৰ চৰা যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ মাজত যেতিয়া বিলি কৰা হয় সেই হেতু সুইট ইকুইটি শেয়াৰ এই সুইট ইকুইটি শেয়াৰ বাদে বা ফৰফিটেড শেয়াৰ বাদে কোম্পানীয়ে কি কৰিব নোৱাৰে অংগপত্ৰ বজাৰত কম মূল্যত বিলি কৰিব নোৱাৰে তেনেহলে আমি দেখা পালো যে অংগপত্ৰ বিলিকৰণ প্ৰথম পালো ফ্ৰম দা পইণ্ট অফ ভিউ অফ প্ৰাইস মূল্য দিশৰ পৰা অংগপত্ৰ আমি তিনি ধৰণে বিলি কৰিব পাৰিছো এতিয়া আমি আলোচনা কৰিম ফ্ৰম দা পইণ্ট অফ ভিউ অফ কনসিডাৰেশন অফ এ শেয়ার অর্থাৎ এটা অংগপত্ৰ প্ৰতিদানৰ দিশৰ পৰা যদি আমি বিলিকৰণ দেখা পাওঁ দুই ধৰণে বিলি কৰিব পাৰো প্ৰতিদানৰ দিশৰ পৰা এটা হৈছে নগদ ধনৰ মাধ্যমত হেতু কোৱা হৈছে শেয়ার ইস্যু অফ শেয়ার ফৰ ক্যাশ ইস্যু অফ শেয়ার ফৰ ক্যাশ এটো আমি দুই ধৰণৰ বিলি কৰিব পাৰো ইস্যু of share for cash নগদ ধনৰ বিনিময় অংগপত্ৰ বিলিকৰণ আৰু এটা ইস্যু অফ শেয়ার আদার দেন ক্যাশ দুই নম্বৰ ইস্যু অফ শেয়ার আদার দেন ক্যাশ নগদ ধনৰ বাহিৰে অন্য উপায়ও নগদ ধনৰ বাহিৰে অন্য প্ৰতিদানৰ বিনিময়তে কি কৰিব পাৰে এটা কোম্পানীৰ অংগপত্ৰ বজাৰত বিলিকৰণ কৰিব পাৰে তেনেহলে ইস্যু অফ শেয়ার ফৰ ক্যাশ এটা আছে নগদ ধনৰ বিনিময়ত অংগপত্ৰ বিলিকৰণ আৰু এটা আছে নগদ ধনৰ বাহিৰেও অন্য প্ৰতিদানৰ বিনিময়তো এটা কোম্পানীৰ অংগপত্ৰ বজাৰত বিলি কৰিব পাৰে তো এই দুই ধৰণৰ আমি কৰ পৰা পালো প্ৰতিদানৰ দিশৰ পৰা অংগপত্ৰ দুই ধৰণে আমি বিলি কৰিব পাৰো এতিয়া সোয়া আমি আলোচনা কৰিম প্ৰতিদানৰ দিশৰ পৰা অংগপত্ৰ যে আমি দুই ধৰণে বিলি কৰিব পাৰো তাৰে প্ৰথম ইস্যু অফ শেয়ার
ফৰ কেছ নগদ ধনৰ বিনিময়ত অংগপত্ৰ বিলি কৰে। এই সম্পৰ্কে আমি আলোচনা কৰিম কেনেকৈ বিলি কৰা হয়। এটা কোম্পানীয়ে অংগপত্ৰখিনি নগদ ধনৰ বিনিময়ত কেনেকৈ বজাৰত বিলিকৰণ কৰে এই সম্পৰ্কে আমি আলোচনা কৰিম। এইটো আছিলে ইস্যু অফ শ্বেয়াৰ্ছ ফৰ কেছ। এইটো প্ৰথম ইস্যু অফ শ্বেয়াৰ ফৰ কেছ নগদ ধনৰ বিনিময়ত অংগপত্ৰ বিলিকৰণ। তো নগদ ধনৰ বিনিময়ত অংগপত্ৰ বিলিকৰণ বুলিলে কি বুজা? আমি জানো কোম্পানীয়ে জনসাধাৰণৰ ওচৰত অংগপত্ৰ বিলি কৰাৰ কাৰণে আহ্বান জনায়। যেতিয়া কোম্পানীৰ মূলধনৰ আৱশ্যক হয়, when a company raise its capital, generally the company issue the shares to the public for subscription. অংগপত্ৰখিনি বজাৰত বিলি কৰা জনসাধাৰণৰ আহ্বান জনায় যে অংগপত্ৰখিনি জনসাধাৰণে যাতে ক্ৰয় কৰে। তো এই যে জনসাধাৰণক অংগপত্ৰ বিক্ৰী কৰাৰ কাৰণে আহ্বান জনায়, তাৰ কাৰণে কোম্পানী কি কৰে? বজাৰত প্ৰস্পেক্টাছ বিলি কৰে, অনুষ্ঠান পত্ৰ বিলি কৰে। সেই অনুষ্ঠান পত্ৰত কোম্পানীটোৰ নাম, কি অংগপত্ৰ বিলি কৰিব, প্ৰতিটো অংগপত্ৰৰ মূল্য কিমান, প্ৰতিটোৰ কিস্তিত কিমান ধন আদায় দিব লাগিব, গোটেই বিশদ বিৱৰণখিনি অনুষ্ঠান পত্ৰত উল্লেখ কৰা থাকে। আৰু সেই অনুষ্ঠান পত্ৰ বিনিয়োগকাৰীসকলে পুংখানুপুংখভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেই বিনিয়োগকাৰীসকলে জেনেৰেলি দ্য ইনভেষ্টৰ দে কেন টেক দ্য ডিচিশ্যন whether they will invest their money on that company or not. তেওঁলোকে সিদ্ধান্ত ল'ব যে সেই কোম্পানীত তেওঁলোকৰ ধন বিনিয়োগ কৰিব নে নাই। তো সেই প্ৰস্পেক্টাছত দিয়া মতে সাধাৰণতে বিনিয়োগকাৰীসকলে সিদ্ধান্ত ল'ব যে তেওঁলোকে ধন বিনিয়োগ কৰিব নে নাই। এতিয়া ধৰা হ'ল যে জনসাধাৰণ অংগপত্ৰখিনি ক্ৰয় কৰাৰ কাৰণে সন্মতি জনাইছে। তো জনসাধাৰণে যেতিয়া অংগপত্ৰখিনি ক্ৰয় কৰাৰ কাৰণে সন্মতি জনায়, তেতিয়া জনসাধাৰণে কি কৰিব? আবেদন কৰিব, এপ্লিকেশ্যন কৰিব। আবেদন জনাব। কাক জনাব? কোম্পানী। এই যে কোম্পানীটো অংগপত্ৰ বজাৰত বিলি কৰাৰ কাৰণে অনুষ্ঠান পত্ৰ বিলি কৰিলে, সেই অনুষ্ঠান পত্ৰ চালি জাৰি চাই কোম্পানী কি কৰিব? কোম্পানীৰ ওচৰত জনসাধাৰণে যিসকল ব্যক্তিয়ে অংগপত্ৰ ক্ৰয় কৰাৰ কাৰণে ইচ্ছুক, সেইসকল ব্যক্তি, সেইসকল বিনিয়োগকাৰীয়ে কোম্পানীৰ ওচৰত কি জনাব? আবেদন জনাব, এপ্লিকেশ্যন কৰিব। য়েছ, উই আৰ ডিজায়াৰ টু পাৰচেজ দ্য শ্বেয়াৰ অফ ইউৰ কোম্পানী। হয়, আমি আপোনাৰ কোম্পানীৰ অংগপত্ৰ কিনাৰ কাৰণে আগ্ৰহী। তেতিয়া তেওঁলোকে কি কৰিব? আবেদন জনাব। তা আবেদন জনোৱাৰ কাৰণে নিৰ্দিষ্ট এটা প্ৰপত্ৰ আছে। কোম্পানী আগবঢ়োৱা নিৰ্দিষ্ট প্ৰপত্ৰ ফিল আপ কৰি, পূৰণ কৰি কোম্পানীৰ ওচৰত আবেদন জনাব লাগিব। আৰু কোম্পানীক যেতিয়া আবেদন জনাব অংগপত্ৰ ক্ৰয় কৰাৰ কাৰণে, সেই প্ৰপত্ৰৰ লগতে আবেদনৰ ধনো আদায় দিব লাগিব। কাৰণ আবেদনৰ ধন আদায় নিদিয়াকেই প্ৰপত্ৰ কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু আবেদনৰ ধন যদি প্ৰপত্ৰৰ লগত গাঁঠি নিদিয়ে, আদায় নিদিয়ে, তেনেহ'লে সেই আবেদনটো গ্ৰাহ্য কৰা নহয়, অগ্ৰাহ্য হ'ব। আৰু যেতিয়াই সেই আবেদন আহিব, কোম্পানীটোৰ ওচৰত যেতিয়া আবেদন আহিব, তাৰ কাৰণে যিটো প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি কোম্পানীৰ বহীত জাৰ্নেল এণ্ট্ৰিজ এনেকুৱা ধৰণৰ হ'ব। জাৰ্নেল ইন দ্য বুকছ অফ দ্য কোম্পানী। যিটো কোম্পানীয়ে অংগপত্ৰ বিলি কৰিব, সেই কোম্পানীৰ বহীত জাবেদাকৰণ কৰা হ'ব। হিচাপত বহীত যেতিয়া লিপিবদ্ধকৰণ কৰিব, এনেকুৱা ধৰণে লিপিবদ্ধন কৰিব। তাৰ লগত প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টিটো হ'ব এইটো ডেটৰ কলম। মই এবাৰ ফৰ্মেট টানি দিছোঁ, তাৰপিছত বাৰ বাৰ আৰু ফৰ্মেটত জাৰ্নেল এণ্ট্ৰিখিনি নকৰোঁ। এইটো জানা ডেবিট সাইড, ক্ৰেডিট সাইড, এমাউণ্টৰ ঘৰ, এইটো হ'ল LF, পাৰ্টিকুলাৰ ডেট, এইখিনি দিয়া থাকে। এতিয়া জনসাধাৰণে কি কৰিলে? আবেদন কৰিলে। কাৰ ওচৰত? কোম্পানীৰ ওচৰত। কোম্পানী অনুষ্ঠান পত্ৰ বিলি কৰিছে, তাৰ প্ৰতি সঁহাৰি জনাই কোম্পানীৰ ওচৰত আবেদন কৰিলে। সেই আবেদনৰ লগত আবেদনৰ ধনো গাঁঠি দিছে। এতিয়া কোম্পানী যদি সেই আবেদনৰ ধন গ্ৰহণ কৰিব, তেতিয়া তাৰ প্ৰয়োজনীয় জাবেদা এণ্ট্ৰিটো হ'ব। এইটো ডেট থাকিলে এটা ডেট লিখিব লাগিব। শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট।
টু বেংক একাউণ্ট ইয়াতে হ'ব বিং শ্বেয়াৰ এপ্লিকেশ্যন মানি ৰিচিপ্ট। এতিয়া চোৱা অংশ আবেদনৰ ধন ডেবিট কৰা হৈছে টু বেংক একাউণ্ট। বেংক কিয় লিখা হৈছে? যেতিয়া আবেদনকাৰীয়ে আবেদন কৰে সেই ধনখিনি কোম্পানীয়ে নিৰ্বাচিত কৰা যিকোনো বেংক, এটা মাৰ্চেণ্ট বেংক বুলি কোৱা হৈছিল, আগতে আলোচনা কৰিছিলোঁ। মাৰ্চেণ্ট বেংক এটা নিৰ্বাচিত কৰে, তো সেই মাৰ্চেণ্ট বেংকত যিটো কোম্পানীয়ে নিৰ্বাচিত কৰি দিছে যি বেংকটো, সেই বেংকত যিকোনো শাখাত কি কৰিব? সেই আবেদনৰ ধন জমা দিব। সেইকাৰণে কি কৰা হয়? বেংক একাউণ্ট লিখা হয়, কেছ লিখা নহয়। গতিকে শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু বেংক একাউণ্ট। এতিয়া এমাউণ্ট যিমান হয় ইয়াত আহিব। এতিয়া আবেদনৰ ধন কোম্পানীয়ে লাভ কৰিলে, এতিয়া শ্বেয়াৰ এপ্লিকেশ্যনৰ ধনটো কোম্পানীয়ে বেংক একাউণ্টত ৰাখিলে। এই কাৰণত ৰাখিছে যেতিয়ালৈকে কোম্পানীৰ মিনিমাম ছাবস্ক্ৰিপশ্যন নহয়। সেবি গাইডলাইন দিয়া হৈছে নহয় যে বজাৰত যিমান অংশপত্ৰ বিলি কৰিব তাৰ কমেও 90% ধন কোম্পানীয়ে পাব লাগিব। কিমান ধন পাব লাগিব? 90% ধন। সেইকাৰণে মিনিমাম ছাবস্ক্ৰিপশ্যন নোপোৱালৈকে কোম্পানীৰ যিকোনো শিডিউল বেংকক, তফচিলভুক্ত বেংকত সেই আবেদনৰ ধন জমা ৰাখিব। আৰু যেতিয়া মিনিমাম ছাবস্ক্ৰিপশ্যন হ'ব তেতিয়া সেই শ্বেয়াৰ এপ্লিকেশ্যনৰ ধনখিনি শ্বেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰিব পাৰিব। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে তেওঁলোকে এই তফচিলভুক্ত বেংকতে জমা ৰাখিব। আৰু মিনিমাম ছাবস্ক্ৰিপশ্যন যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত সংগ্ৰহ কৰিব নোৱাৰে তেনেহ'লে সেই ধন আবেদনকাৰীক ফেরত দিব লাগিব। তো সেইকাৰণে শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু বেংক একাউণ্ট, এইটো হ'ল আমাৰ প্ৰথম জাৰ্নেল এন্ট্ৰি। এতিয়া আবেদনৰ ধনখিনি পোৱাৰ পিছত আবেদনকাৰী কি কৰিব লাগিব? এলটমেণ্ট দিব লাগে। আবেদন কৰিলে এতিয়া তেওঁলোকক নামত কি কৰিব লাগিব? আবণ্টন দিব লাগিব। তো এলটমেণ্ট দিয়াৰ ক্ষেত্ৰত কিছু নিয়মাৱলী আছে। প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত সাধাৰণতে এইবিলাক নিয়মাৱলী প্ৰযোজ্য নহয়, কিন্তু এটা পাব্লিক কোম্পানীৰ ক্ষেত্ৰত কিছু নিয়মাৱলী প্ৰযোজ্য হয়। ইয়াতে কোৱা হৈছে যে প্ৰাইভেট লিমিটেড কোম্পানীৰ ক্ষেত্ৰত অংশপত্ৰ আবণ্টন কৰাত কোনো বাধা নাই। শ্বেয়াৰ এপ্লিকেশ্যন পোৱাৰ পিছতে এলটমেণ্ট দিব পাৰে, কাৰণ তাত মিনিমাম ছাবস্ক্ৰিপশ্যনৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই। কিন্তু এটা পাব্লিক কোম্পানীৰ ক্ষেত্ৰত মিনিমাম ছাবস্ক্ৰিপশ্যনৰ প্ৰয়োজন আছে, মিনিমাম ছাবস্ক্ৰিপশ্যনৰ এটা দৰকাৰ। সেই মিনিমাম ছাবস্ক্ৰিপশ্যন পোৱাৰ কাৰণে এটা কোৱা হৈছে, কিন্তু পাব্লিক লিমিটেড কোম্পানীৰ ক্ষেত্ৰত নিম্নলিখিত চৰ্তসমূহ পালন কৰিলেহে কোম্পানীৰ অংশপত্ৰ আবণ্টন কৰিব পাৰে। কি কি চৰ্ত পূৰণ কৰিলে আবণ্টন কৰিব পাৰিব? প্ৰথম চৰ্তত কোৱা হৈছে যে কোম্পানীৰ অনুষ্ঠান পত্ৰত উল্লেখ থকা ন্যূনতম বৰঙণিৰ পৰিমাণ জনসাধাৰণে আগবঢ়াইছে। অনুষ্ঠান পত্ৰ মানে প্ৰস্পেক্টাছ, প্ৰস্পেক্টাছত উল্লেখ কৰা হৈছে। ধৰা হ'ল কোম্পানীটোৱে বজাৰত 1000 শ্বেয়াৰ, প্ৰতিটো শ্বেয়াৰৰ মূল্য 10 টকা বিলি কৰিছে, তেনেহ'লে কিমান টকা হ'ব লাগিব? 10,000 টকা। কোম্পানী কিমান সংগ্ৰহ কৰিব লাগিব? 1000 শ্বেয়াৰ বিলি কৰিছে, প্ৰতিটো শ্বেয়াৰৰ মূল্য 10 টকা, কোম্পানীতে 10,000 টকা পাব লাগে। তো সেবিৰ গাইডলাইনত কোৱা হৈছে যে এই 10,000 টকা মিনিমাম এট দি ৰেট অফ 90% জনসাধাৰণে ছাবস্ক্ৰাইব কৰিব লাগিব। জনসাধাৰণে কিনাৰ কাৰণে সন্মতি জনাব লাগে। কিমান পাৰ্চেণ্ট? মিনিমাম 90%। 10,000 90% হ'লে কিমান হ'ব? 9,000 টকা। আৰু 9,000 টকা সংগ্ৰহ হ'লেহে কোম্পানীয়ে আবণ্টন দিব পাৰিব। সেইটো হ'ল প্ৰথম চৰ্ত। সেইকাৰণে কৈছে যে এটা পাব্লিক কোম্পানীয়ে আবণ্টন কৰাৰ আগতে এই চৰ্তসমূহ মানি চলিব লাগিব। 1 নম্বৰ। 2 নম্বৰ, প্ৰথম অংশপত্ৰ আবণ্টন কৰাৰ আগতে কোম্পানীৰ পঞ্জীয়কৰ ওচৰত অনুষ্ঠান পত্ৰ বা অনুষ্ঠান পত্ৰৰ বিকল্প বিবৃতি দাখিল কৰিছে, এই কথাটো কোম্পানীয়ে শিওৰ হ'ব লাগিব যে আবণ্টন কৰাৰ আগতে কোম্পানীয়ে অনুষ্ঠান পত্ৰ বা অনুষ্ঠান পত্ৰৰ বিকল্প বিবৃতি কোম্পানীৰ পঞ্জীয়কৰ ওচৰত ৰেজিষ্টাৰ অফ কোম্পানীজ দাখিল কৰিব লাগিব। তাৰপিছতহে আবণ্টন কৰিব পাৰিব। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰত কোৱা হৈছে যে অতি কম অংশপত্ৰৰ অভিহিত মূল্যৰ 5% আবেদনৰ ধন হিচাপে আদায় পাইছে। অভিহিত মূল্য মানে নমিনেল ভেলু, ফেচ ভেলু, নমিনেল ভেলু বা ফেচ ভেলু। এই আগতে মই কৈছোঁ যে কোম্পানীটোৱে যেতিয়া অংশপত্ৰ বজাৰত বিলি কৰে সেই নমিনেল ভেলুৰ কমেও 5% ধন কোম্পানীয়ে আদায় পাইছে বুলি কনফাৰ্ম হ'ব লাগিব। 5%
কম ধন আদায় ল'ব নোৱাৰে। ধৰা এটা অংগপত্ৰৰ নমিনেল ভেলু 10 টকা, তেনেহ'লে ইয়াৰ কমো 5% আবেদনৰ লগত যাব লাগে। তো 5% ল'লে কিমান হ'ব? 50 পইচা। অৰ্থাৎ আবেদনৰ লগত মিনিমাম 50 পইচা ল'ব লাগে, ইয়াতকৈ কম ল'ব নোৱাৰে। তো এই তিনিটা চৰ্ত পূৰণ হ'লেহে এটা কোম্পানীয়ে অংগপত্ৰ আবেদন পোৱাৰ পিছত আবণ্টন কৰিব পাৰে, এলটমেণ্ট দিব পাৰে। এইটো প্ৰথম এণ্ট্ৰিৰ পিছত। এতিয়া আহিব 2 নম্বৰ। এতিয়া আবেদনৰ ধনখিনি এতিয়া শ্বেয়াৰ কেপিটেললৈ, অংশ মূলধনলৈ কি কৰিব লাগিব? ট্ৰান্সফাৰ কৰিব লাগিব, স্থানান্তৰ কৰিব লাগিব। যেতিয়া দেখা পালে কোম্পানীয়ে যে তেওঁলোকৰ মিনিমাম ছাবস্ক্ৰিপশ্যনটো সংগ্ৰহ হৈছে, তেতিয়াই সেই অংশ মূলধনৰ ধন কি কৰিব? শ্বেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰিব। আৰু যেতিয়া শ্বেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰিব, তেতিয়া জেনেৰেলি কি হ'ব? যে শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট, এইটো আমি এণ্ট্ৰি দিব লাগিব। 2 নম্বৰ এণ্ট্ৰি হ'ব শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট, এই এণ্ট্ৰিটো দিব লাগিব। কেতিয়া দিলোঁ? যেতিয়া দেখা কোম্পানীটোৰ কনফাৰ্ম হ'ল, নিশ্চিত হ'ল যে তেওঁলোকৰ মিনিমাম ছাবস্ক্ৰিপশ্যন সংগ্ৰহ হৈছে। যেতিয়া কোম্পানীটো কনফাৰ্ম হ'ল যে তেওঁলোকে এলটমেণ্ট কৰাৰ আগতে কোম্পানীৰ ৰেজিষ্টাৰৰ ওচৰত অনুষ্ঠান পত্ৰৰ বিকল্প বিবৃতি দাখিল কৰিব পাৰিছে। যেতিয়া কোম্পানীটো শ্বেয়াৰ হ'ল যে তেওঁলোকৰ অভিহিত মূল্যৰ কমেও 5% ধন আদায় লৈছে। এই তিনিটা চৰ্ত পূৰণ হোৱাৰ পিছত সেই শ্বেয়াৰ এপ্লিকেশ্যনৰ ধনটো ক'লৈ ট্ৰান্সফাৰ কৰিব পাৰিব? শ্বেয়াৰ কেপিটেল, অৰ্থাৎ অংশ আবেদনৰ ধনখিনি অংশ মূলধনলৈ স্থানান্তৰ কৰা হয়। এইটো হ'ল 2 নম্বৰ এণ্ট্ৰি। তাৰপিছত আহিব, এতিয়া ধৰা কোম্পানীটো বজাৰত অংশপত্ৰ বিলি কৰাৰ কাৰণে 1000 অংশপত্ৰ উলিয়াই দিছে। কিমান শ্বেয়াৰ বিলি কৰিছে? 1000। কোম্পানী ইছ্যু 1000 শ্বেয়াৰ্ছ। বজাৰত কিমান অংশ বিলি কৰিছে? 1000 শ্বেয়াৰ। কিন্তু জনসাধাৰণৰ পৰা ছাবস্ক্ৰিপশ্যন আহিছে, অংশপত্ৰ কিনাৰ সন্মতি জনাইছে জনসাধাৰণে 1200 শ্বেয়াৰৰ আবেদন আহিছে। আমি বজাৰত বিলি কিমান কৰিছিলোঁ? 1000। কিন্তু জনসাধাৰণে কিমান অংশপত্ৰ কিনাৰ কাৰণে আবেদন জনাইছে? 1200। এতিয়া 200 অংশপত্ৰ বেছিকৈ কিনাৰ সন্মতি আহিছে নে নাই? সেইটো কোৱা হয় অভাৰ ছাবস্ক্ৰিপশ্যন। অভাৰ ছাবস্ক্ৰিপশ্যন, অধিক কিনাৰ সন্মতি। এতিয়া এই যে 200 অংশপত্ৰ বেছিকৈ আবেদন আহিল, এতিয়া আমি কিমান অংশপত্ৰলৈকে আবণ্টন দিব পাৰিম? 1000লৈকে। 1000 আবেদন আমি কি কৰিব পাৰিম? কোম্পানীৰ সঞ্চালক মণ্ডলীসকলে 1000 অংশপত্ৰ আবেদন গ্ৰহণ কৰিব পাৰিব। বাকী 200 আবেদনকাৰীৰ আবেদন বা 200 অংশপত্ৰৰ আবেদন কি কৰিব লাগিব? অগ্ৰাহ্য কৰিব লাগিব, ফেরত দিব লাগিব। এই 200 আবেদনৰ ধন ফেরত দিব। যেতিয়া সেই 200 আবেদনৰ ধন ফেরত দিব, তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰস্তুতি হ'ব। ইয়াৰ প্ৰথম এন্ট্ৰিটো আমি কি দিছিলোঁ? প্ৰথম এন্ট্ৰি দিছিলোঁ যে আবেদনৰ ধন পাব বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট, এইটো আছিলে যেতিয়া আবেদনৰ ধন পাইছিল। 2 নম্বৰ এন্ট্ৰিটো দিছিলোঁ আমি যে আবেদনৰ ধন যেতিয়া মূলধনলৈ ট্ৰান্সফাৰ কৰিছিলে তেতিয়া হ'ব শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট, এইটো আছিলে আমাৰ 2 নম্বৰ এন্ট্ৰি। কি কৰিছিল? নহয় নহয় নহয়, তেনেহ'লে প্ৰথমতে ভুল দিছিলোঁ নেকি? একচুৱেলি যেতিয়া কোম্পানীটোৱে অংশ মূলধন সংগ্ৰহ কৰিব, শ্বেয়াৰ এপ্লিকেশ্যনৰ ধন সংগ্ৰহ কৰিব, আবেদন যেতিয়া পাব, আবেদনৰ লগত কি পাব? কোম্পানীটোৱে আবেদনৰ লগত আবেদনৰ ধন পাব। যে হাতলৈ অহা নগদ ধনক কি কৰা হয়? কোম্পানীৰ ভৰিত ডেবিট কৰা হয়। গতিকে বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন, কিজানি প্ৰথমত মই ভুলতে কিজানি শ্বেয়াৰ এপ্লিকেশ্যন ডেবিট কৰিছিলোঁ, কিজানি বেংক একাউণ্ট ক্ৰেডিট কৰিছিলোঁ, সেইটো তেনেহ'লে ৰং আছিল। শুদ্ধ এন্ট্ৰি হ'ল বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন। এতিয়া সেই শ্বেয়াৰ এপ্লিকেশ্যন ধন আমি কি কৰিলোঁ? শ্বেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰিলোঁ। তেতিয়া হ'ব শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট।
3 নম্বৰ এন্ট্ৰিটো কি ক'ব বিচাৰিছিলো এতিয়া এই যে 200 শেয়াৰ বেছিকৈ পালো অভাৰ সাবস্ক্ৰিপশ্যন হ'ল এই ধনখিনি কি কৰিব লাগিব ফিৰত দিব লাগিব ঘূৰাই দিব লাগিব যেতিয়া সংগ্ৰহ কৰাৰ সময়ত আমি বেংক একাউণ্ট কি কৰিছিলো ডেবিট যেতিয়া আমি টকা ঘূৰাই দিম তেনেহ'লে বেংক একাউণ্ট কি হ'ব ক্ৰেডিট সংগ্ৰহ কৰাৰ সময়ত বেংক একাউণ্ট ডেবিট টু শেয়াৰ এপ্লিকেশ্যন এইটো এন্ট্ৰি দিছিলো ঘূৰাই দিয়াৰ সময়ত ইয়াৰ কমপ্লিট অপজিট এন্ট্ৰিটো হ'ব অৰ্থাৎ তেতিয়া জানিতে হ'ব শেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট শেয়ার এপ্লিকেশন অ্যাকাউন্ট ডেবিট টু ব্যাংক অ্যাকাউন্ট এইটো হল অতিরিক্ত আবেদনের ধন ফেরত দিয়ার সময় এইটো হল প্রয়োজনীয় জাবেদার প্রপোজটি কিহর প্রপোজটি এইটো যেতিয়া ওভার সাবস্ক্রিপশন হব অতিরিক্ত আবেদনের ধন যেতিয়া ফেরত দিয়া হব তার বাবদ প্রয়োজনীয় জাবেদার প্রপোজটি হব এই 3 নম্বরটো তেনেহলে আমি কেইটা জানুৱাৰীতে আলোচনা কৰিলো তিনিটা প্রথম কি কৰিলো যে কোম্পানীটোৱে যেতিয়া আবেদনৰ ধন লাভ কৰিব আবেদনৰ লগত তেতিয়া কোম্পানী হিচাপৰ বহিত কি লিখিব বেংক একাউণ্ট ডেবিট টু শেয়াৰ এপ্লিকেশ্যন এই ধনখিনি তেতিয়ালৈকে তফসিলভুক্ত বেংকত ৰাখিব যেতিয়ালৈকে কোম্পানীটোৱে মিনিমাম সাবস্ক্ৰিপশ্যন সংগ্ৰহ কৰিব নোৱাৰে তেতিয়ালৈকে এই ধনখিনি শেয়াৰ এপ্লিকেশ্যনতে ৰাখিব আৰু যিকোনো তফসিলভুক্ত বেংক শিডিউল বেংকত জমা ৰাখিব লাগিব আৰু যেতিয়া কোম্পানীটো কনফাৰ্ম হয় যে তেওঁলোকৰ মিনিমাম সাবস্ক্ৰিপশ্যন সংগ্ৰহ হৈছে তেতিয়া শেয়াৰ এপ্লিকেশ্যনৰ ধনখিনি কলৈ ট্ৰান্সফাৰ কৰিব শেয়াৰ কেপিটেল অংশ মূলধনলৈ ট্ৰান্সফাৰ কৰিব আৰু যদি আবেদনৰ লগত কোনো ধৰণৰ অভাৰ সাবস্ক্ৰিপশ্যন হয় অধিক কিনাৰ সন্মতি আহে যিখিনি আবেদনৰ ধন বেছিকৈ সংগ্ৰহ হ'ল আবেদন বেছিকৈ আহিছে সেই আবেদনৰ ধনখিনি কোম্পানীয়ে কি কৰিব পাৰে সঞ্চালক মণ্ডলীয়ে ফেরত দিব পাৰে তো ফেরত দিয়াৰ সময়ত তেতিয়া কি হ'ব প্ৰথম এন্ট্ৰিটো কমপ্লিট অপজিট এন্ট্ৰি শেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু কি হ'ব বেংক একাউণ্ট তেনেহ'লে আমি কেইটা এন্ট্ৰি আলোচনা কৰিলোঁ তিনিটা এন্ট্ৰি এতিয়া নেক্সট আহা লাষ্ট এন্ট্ৰিটো 3 নম্বৰ 4 নম্বৰ কেতিয়াবা কোম্পানীয়ে কি কৰিব পাৰে আবেদনৰ ধন ফেরত নিদি এই যে আবেদনৰ ধন ফেরত দিলে তেতিয়া আমি অপজিট এন্ট্ৰি দিছিলোঁ শেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু বেংক কেতিয়াবা কি কৰিব পাৰে ফেরত নিদি কিনে সেইখিনি ধন আবণ্টনৰ লগত এলটমেণ্টৰ লগত কি কৰিব পাৰে এডজাষ্ট কৰিব পাৰে অৰ্থাৎ এলটমেণ্টৰ সময়তো আবেদনকাৰীয়ে আবেদনৰ ধন দিব লাগিব এলটমেণ্টৰ সময়ত আবেদনকাৰীবিলাকে যিসকলে অংগপত্ৰ কিনাৰ কাৰণে আবেদন জনাইছে তেওঁলোকে কেইবাটা কিস্তিত দিব পাৰে এপ্লিকেশ্যনৰ লগত ধন আদায় দিয়ে এলটমেণ্টৰ লগত দিয়ে কলৰ লগত দিয়ে এতিয়া এপ্লিকেশ্যনৰ লগত বেছিকৈ যিখিনি ধন আহিছে সেইখিনি ধন ফেরত নিদি কি কৰিব পাৰে এলটমেণ্টৰ লগত এডজাষ্টমেণ্ট কৰিব পাৰে অৰ্থাৎ সেইখিনি ধন এলটমেণ্টৰ লগত তেওঁলোকে সংযোজন কৰি ল'ব যে এলটমেণ্টৰ লগত যেতিয়া সংযোজন কৰি ল'ব তাৰ বাবদ প্ৰয়োজনীয় জাবেদাৰ প্ৰপোজটো হ'ব শেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শেয়াৰ এলটমেণ্ট একাউণ্ট এইটো হ'ল 4 নম্বৰ এন্ট্ৰি আৰু সেই 4 নম্বৰ এন্ট্ৰি কিহৰ কাৰণে দিয়া হৈছে যে আবেদনকাৰী যিমান অংশপত্ৰ কিনাৰ আবেদন কৰিছে সিমানখিনি অংশপত্ৰ আবেদন নকৰি তাতকৈ যদি কমকৈ আবেদন কৰে সঞ্চালক মণ্ডলীসকলে বা একাংশ আবণ্টন কৰে তেনে ক্ষেত্ৰত যিখিনি আবেদনৰ ধন ফেরত দিব লাগে সেইখিনি ধন ফেরত নিদি কি কৰিব পাৰে তেওঁলোকে এলটমেণ্টৰ লগত এডজাষ্ট কৰিব পাৰে অৰ্থাৎ এলটমেণ্টৰ সময়ত তেওঁলোকে ধন কমাই দিলে হ'ব কাৰণ এইখিনি আগতেই দিছে গতিকে সেইটো হ'ল 4 নম্বৰ এন্ট্ৰি এতিয়া কোম্পানীটোৱে কি কৰিব এলটমেণ্ট দিব আবণ্টন কৰিব এই প্ৰচেছটো হৈ গ'ল এপ্লিকেশ্যনৰ ধন পালে শেয়াৰ কেপিটেললৈ ট্ৰান্সফাৰ কৰা হ'ল অতিৰিক্ত ধন প্ৰয়োজন হ'লে ফেরত দিলে বা কেতিয়াবা সেই অতিৰিক্ত ধনখিনি এলটমেণ্টৰ লগত এডজাষ্ট কৰিলে এতিয়া কোম্পানীয়ে কি কৰিব সেই আবেদনকাৰীসকলৰ নামত অংশপত্ৰখিনি কি কৰিব এলটমেণ্ট দিয়া হ'ব আবণ্টন দিয়া হ'ব তে আবণ্টন যেতিয়া দিয়া হ'ব সেই আবেদনকাৰীসকলৰ এটা লেটাৰ পঠাব এইটো কোৱা হয় লেটাৰ অফ এলটমেণ্ট আবণ্টনকাৰীসকললৈ আবেদনকাৰীসকলে এখন লেটাৰ পঠাব চিঠি পঠাব সেইটো হৈছে কি লেটাৰ অফ এলটমেণ্ট যেতিয়া আবণ্টন দিব তেওঁলোকৰ নামত আবণ্টনৰ ধন খোজা হ'ব তাৰ কাৰণে প্ৰয়োজনীয় জাবেদাৰ প্ৰপোজটি হ'ব শেয়াৰ এলটমেণ্ট শেয়াৰ এপ্লিকেশ্যন আছিলে শেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শেয়াৰ এলটমেণ্ট একাউণ্ট
যিসকল আবেদনকাৰীৰ আবেদন গ্ৰহণ কৰা হ'ল তেওঁলোকৰ নামত কি কৰিব তেওঁলোকৰ নামত আবেদনখিনি এলটমেণ্ট দিলে যেতিয়া আবেদনকাৰীক এলটমেণ্ট দিয়া হ'ল আবণ্টন দিয়া হ'ল তেতিয়া সেই আবেদনকাৰীসকল কোম্পানীৰ কি হৈ গ'ল শ্বেয়াৰ হোল্ডাৰ তেতিয়াৰ পৰা তেওঁলোক কোম্পানীৰ কি হৈ গ'ল অংশধাৰক হৈ গ'ল এলটমেণ্ট দিয়াৰ আগলৈকে কিন্তু কোনো আবেদনকাৰীয়ে কোম্পানীৰ অংশধাৰক হিচাপে দাবী কৰিব নোৱাৰে কিন্তু যেতিয়া তেওঁলোকৰ নামত অংশখিনি আবণ্টন দিয়া হ'ল তেওঁলোকৰ আবেদন গ্ৰহণ কৰা হ'ল অংশ মূলধনলৈ ট্ৰান্সফাৰ কৰা হ'ল তেওঁলোকক অংশপত্ৰ আবণ্টন দিয়া হ'ল আবণ্টনৰ ধন বিচৰা হ'ল যেতিয়া এলটমেণ্ট দিয়া হ'ল তেতিয়া সেই আবেদনকাৰীসকল কোম্পানীৰ কি হৈ গ'ল অংশধাৰক শ্বেয়াৰ হোল্ডাৰ হৈ গ'ল তাৰ বাবদ আবণ্টনৰ সময়ত প্ৰয়োজনীয় যাৱতীয় শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট এতিয়া আবণ্টন দিছে যদি এতিয়া সেই আবণ্টনৰ ধন অংশধাৰকসকলে কোম্পানীক কি কৰিব লাগিব আদায় দিব গতিকে যেতিয়া শ্বেয়াৰ ধন যেতিয়া এলটমেণ্ট দিয়া হ'ল শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট আৰু তাৰপিছত কৈছে যে অংশপত্ৰ আবণ্টন কৰাৰ লগে লগে অংশধাৰকসকলে অংশপত্ৰৰ দ্বিতীয় কিস্তি অৰ্থাৎ আবণ্টনৰ ধন আদায় দিবলৈ কোৱা হয় তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰৱৃষ্টি এতিয়া আমি আগতে কি কৈছিলোঁ যে শ্বেয়াৰ এপ্লিকেশ্যন আমি এইটো শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট এইটো কিহৰ কাৰণে এণ্ট্ৰি দিছিলোঁ এই এণ্ট্ৰিটো কিহৰ কাৰণে দিছিলোঁ শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট কিহৰ কাৰণে দিছিলোঁ যে আবেদনৰ ধন যেতিয়া এলটমেণ্টৰ লগত সংযোজন কৰা হ'ব আৰু 5 নম্বৰ এণ্ট্ৰিটো হ'ব সংযোজন কৰাৰ পিছত 5 নম্বৰ এণ্ট্ৰিটো হ'ব এডজাষ্টমেণ্ট কৰা হৈ গ'ল এতিয়া অংশ মূলধনৰ লগে লগে অংশপত্ৰৰ দ্বিতীয় কিস্তিৰ ধন বিচৰা হ'ব অৰ্থাৎ এলটমেণ্টৰ ধন যেতিয়া বিচৰা হ'ব যেতিয়া এলটমেণ্টৰ ধন বিচৰা হয় সাধাৰণতে এইটো এণ্ট্ৰি হয় যেতিয়া এলটমেণ্টৰ ধন বিচৰা হ'ব শ্বেয়াৰ এলটমেণ্ট একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট 4 নম্বৰ আছিলে যে শ্বেয়াৰ এপ্লিকেশ্যনৰ অতিৰিক্ত ধনখিনি শ্বেয়াৰ এলটমেণ্টৰ লগত এডজাষ্ট কৰা হৈ গ'ল তাৰপিছত আবেদনকাৰীসকল কোম্পানীৰ যেতিয়া অংশধাৰক হ'ব কেতিয়া হ'ব তেওঁলোকৰ নামত শ্বেয়াৰখিনি যেতিয়া এলটমেণ্ট দিয়া হ'ল তেওঁলোক কোম্পানীৰ কি হ'ল অংশধাৰক হ'ল আৰু সেই অংশধাৰক হোৱাৰ লগে লগে তেওঁলোকৰ আবণ্টনৰ ধন বিচৰা হয় যেতিয়া আবণ্টনৰ ধন বিচৰা হ'ব তেতিয়াই শ্বেয়াৰ এলটমেণ্ট একাউণ্ট ডেবিট টু শ্বেয়াৰ কেপিটেল একাউণ্ট এই জানুৱাৰীটো দিব লাগিব 5 নম্বৰ দিয়াৰ লগে লগে 6 নম্বৰ এণ্ট্ৰি আহি যাব তেওঁলোকক নামত আবণ্টন দিয়া হ'ল তেওঁ আবণ্টনৰ ধন অংশ মূলধনলৈ স্থানান্তৰ কৰা হ'ল এতিয়া আবেদনকাৰীসকলক অৰ্থাৎ এই এলটমেণ্ট দিয়া হ'ল তেওঁলোকৰ ধনখিনি কি কৰা হ'ব কোম্পানীয়ে সংগ্ৰহ কৰিব তেওঁলোকৰ ধনখিনি আদায় দিব আৰু যেতিয়াই এই ধনখিনি আদায় দিব কোম্পানীৰ হাতত নগদ ধন আহি যাব বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট এইটো জানুৱাৰীতে হ'ব তেনেহ'লে আমি কেইটা জানুৱাৰী আলোচনা কৰিলোঁ আজি 6টা তো আজি আমি এই 6টা জানুৱাৰীলৈকে থাকিল 6টা জানুৱাৰী মই আকৌ দোহাৰিছোঁ প্ৰথম জানুৱাৰী দিছিলোঁ আমি কি 1 নম্বৰত দিছিলোঁ যে যেতিয়া কোম্পানীয়ে আবেদন বিচাৰে আবেদনকাৰীবিলাকৰ পৰা যেতিয়া আবেদন বিচাৰে সেই আবেদনৰ ধন যেতিয়া পাইছিল তেতিয়া আমি কি লিখিছিলোঁ বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন এতিয়া 2 নম্বৰ কি লিখিছিলোঁ যে যদি আবেদনৰ ধন ফেরত দিব লগা হয় যদি এক্সিস আবেদন আহিছিলে তো ফেরত দেওয়ার লগে লগে কি করা হয়েছিল শেয়ার অ্যাপ্লিকেশন অ্যাকাউন্ট ডেবিট টু ব্যাংক অ্যাকাউন্ট এই 20 দিছিল তার পিছত আমি কি করেছিল সেই ধনখিনি শেয়ার ক্যাপিটাললৈ ট্রান্সফার করা হয়েছিল তেতিয়া শেয়ার ক্যাপিটাল অ্যাকাউন্ট ডেবিট টু কি আছিল এই শেয়ার অ্যাপ্লিকেশন অ্যাকাউন্ট ডেবিট টু শেয়ার ক্যাপিটাল 3 নম্বৰ 4 নম্বৰ এন্ট্রি আছিল যদি আবেদনকারী ধন একাংশভাৱে ফেরত দিয়া হয় বাকিখিনি যদি এলটমেন্টের লগত এডজাস্ট করা হয় তার বাবদ প্রয়োজনীয় শেয়ার অ্যাপ্লিকেশন অ্যাকাউন্ট ডেবিট টু শেয়ার এলটমেন্ট অ্যাকাউন্ট 4 নম্বৰ 5 নম্বৰ হৈছিল যে আবেদনকারীসকলৰ আবেদন মঞ্জুর করার লগে লগে তেওঁলোকৰ নামত অংশপত্ৰখিনি কি কৰা হয় আবণ্টন দিয়া হয় আৰু যেতিয়া আবণ্টন দিয়া হয় তেতিয়া সেই আবেদনকাৰীসকল কি হৈ যায় কোম্পানীৰ অংশধাৰক হৈ যায় শেয়াৰ হোল্ডাৰ হৈ যায় আৰু তেওঁলোকৰ নামত এলটমেন্ট দিয়াৰ লগে লগে প্ৰয়োজনীয় যাৱতীয় প্ৰবিষ্টি হয় শেয়াৰ এলটমেন্ট একাউণ্ট ডেবিট টু শেয়াৰ কেপিটেল একাউণ্ট আৰু যেতিয়া এলটমেন্ট দিয়া হ'ল তেতিয়া সেই এলটমেন্টৰ যিসকল ব্যক্তি বা যিসকল আবেদনকাৰী যিসকল অংশধাৰকৰ নামত
এলটমেণ্ট দিয়া হ'ল তেওঁলোকৰ পৰা কোম্পানীয়ে কি কৰিব ধন লাভ কৰিব এলটমেণ্টৰ ধন আবণ্টনৰ ধন লাভ কৰিব আৰু আবণ্টনৰ ধন যেতিয়া লাভ কৰিব তেতিয়াই হ'ব বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এলটমেণ্ট একাউণ্ট তেনেহ'লে কেইটা এণ্ট্ৰি পালোঁ আমি 6টা এণ্ট্ৰি আৰু সেইটো পালোঁ আমি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ কেছ অৰ্থাৎ যেতিয়া অংগপত্ৰখিনি নগদ ধনৰ বিনিময়ত বিলি কৰে অংগপত্ৰখিনি যেতিয়া নগদ ধনৰ বিনিময়ত বিলি কৰে তেতিয়া এই প্ৰয়োজনীয় 6টা জাবেদা প্ৰবিষ্টি আমি আলোচনা কৰিলোঁ ইস্যু অফ শ্বেয়াৰ ফৰ কেছ এই নগদ ধনৰ বিনিময়ত যেতিয়া অংগপত্ৰ বিলি বাবদ কেইটা প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি পালোঁ আমি 6টা তো পৰৱৰ্তী আমি হয়তো আমি কলত গুচি যাম বা ইয়াত আছে ই আছিলে এপ্লিকেশ্যন মানি পেণ্ডিং এলটমেণ্ট আছে নহয় আচ্ছা সেইটো আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম তো আজি আমি যিখিনিলৈকে আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে বুজাৰ কাৰণে যত্ন কৰিবা ভিডিঅ'টো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ প্ৰয়োজন হ'লে চাবা আৰু যদি তোমালোকৰ ক'ৰবাত বুজাত অসুবিধা হৈছে হয়তো প্ৰথমতে এটা এণ্ট্ৰি প্ৰথমতে মই ওলোটাকৈ দিছিলোঁ পিছত মই সেইটো শুধৰণি কৰি দিছোঁ গতিকে যদি কাৰোবাৰ কনফিউজ হয় সেই কনফিউজটো মাৰাৰ কাৰণে সেই দুদৰ মুদৰ যদি থাকে বুজাত অসুবিধা হৈছে মোৰলৈ যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ